এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ সোণাপুৰৰ কমাৰকুছিত পথ দুৰ্ঘটনা গুৱাহাটীৰ পৰা উজনি অভিমুখী AS09BC 1125 নম্বৰ এখন নৈশ বাছ আৰু AS21T 7482 নম্বৰ এখন মটৰচাইকেলৰ মাজত সোণাপুৰৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাটো সংঘটিত হয়। উক্ত ঘটনাটোত বাইক আৰোহীজন গুৰুতৰভাৱে আহত হয়। ঘটনাস্থলীত সোণাপুৰ যান-বাহন আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু আহত লোকজনক সোণাপুৰ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে। পুনৰবাৰ জনাইছো সোণাপুৰৰ কমাৰকুছিত ভয়ংকৰ পথ দুৰ্ঘটনা গুৱাহাটীৰ পৰা উজনি অভিমুখী AS09BC 1125 নম্বৰ এখন নৈশ বাছ আৰু AS21T 7482 নম্বৰ এখন মটৰচাইকেলৰ মাজত সোণাপুৰৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় পথ দুৰ্ঘটনা। উক্ত ঘটনাটোত বাইক আৰোহীজন গুৰুতৰভাৱে আহত হয় আৰু ঘটনাস্থলীত সোণাপুৰ যান-বাহন আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু আহত লোকজনক সোণাপুৰ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট অৰুণোদয় অসম। মই গুৱাহাটী অফিচৰ পৰা আহি আছোঁ, তাৰপিছত এটা বাছ আহি আছে, ট্ৰাফিক হৈ আছে। মই হৰ্ণ দিছোঁ কিন্তু গাড়ীটো ৰখা নাই, ই গৈ আছে। তাৰপিছত মোৰ গাড়ীটো অলপ স্পীড আছিল, তাত লাগি গৈছে। ক'ৰ পৰা আহি আছে চুপাৰখন? চুপাৰখন ক'ৰ পৰা আহি আছে সেইটো নাজানো, চুপাৰখন ট্ৰাফিক হৈ আছে। আচ্ছা, তোমাৰ লগত কোনোবা আছিলে? মোৰ দেউতা গাড়ী চলাই আছে। বেছি দুখ পাইছে নেকি দেউতা? দুখ পাইছে। এতিয়া ক'ত লৈ গৈছে? গুৱাহাটী লৈ গৈছে। গুৱাহাটী লৈ গৈছে।